গ্ৰেপ্তাৰ হ'ব নেকি জনপ্ৰিয় ইউটিউবাৰ ৰব্বানী ছায়াম ইতিমধ্যে সকলোৱে চিনি পায় অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ ৰব্বানী ছায়াম আৰু ৰব্বানী ছায়া আজি যি কাণ্ড সংঘটিত কৰিছিলে পুৱাৰ ভাগত গুৱাহাটী মহানগৰীত আচলতে 6 মাইলত এক ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিলে গুৱাহাটী মহানগৰীত ইটোৰ পিছত সিটো হিহৰণকাৰী কাণ্ড জোকাৰি গৈছে আৰু এইবাৰ জনপ্ৰিয় ইউটিউবাৰ ৰব্বানী ছায়ামে কৰিছিলে এক ডাঙৰ কাণ্ড এখন চুৰিৰে ফলমূলৰ বেপাৰীক কৰিছিলে আক্ৰমণ আৰু সেইগৰাকী ৰব্বানী ছায়াম গ্ৰেপ্তাৰ হ'ব নেকি ৰব্বানীৰ যিসকল অনুৰাগী আছিলে যিসকল ফ্ৰেণ্ড ফলোৱাৰ্ছ আছিলে সেই সকলৰ এই মুহূৰ্তত লৈ আহিছোঁ আজি পুৱাৰ ভাগত গুৱাহাটী মহানগৰী কপাই গৈছিলে কাণ্ডই ইতিমধ্যে সকলোৱে কাণ্ডক লৈ সকলোৱে আচলতে গম পাইছে বা সকলোৱে সৰব হৈ পৰিছে ফলমূলৰ ব্যৱসায়ী কিদৰে চুৰিৰে আক্ৰমণ কৰিবলৈ সাহস কৰিছিলে ৰব্বানী ছায়ামে আৰু অৱশেষত ৰব্বানী গ্ৰেপ্তাৰ হ'ব নেকি ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে এক প্ৰতিক্ৰিয়া আৰু এই মাজতে ক'ব লাগিব ইয়াৰ মাজতে যে ৰব্বানী ছায়ামে এই কাণ্ড সংঘটিত কৰিবলৈ সাহস ক'ত পালে বা ৰব্বানী ছায়াম ইতিমধ্যে তেওঁক সকলোৱে বহুতে চিনি পায় তেওঁৰ যথেষ্টখিনি ফলোৱাৰ্ছ আছে তেওঁ এজন জনপ্ৰিয় ইউটিউবাৰ আৰু গতিকে সেইগৰাকী ইউটিউবাৰ ইমান সাহস ক'ত কৰিলে তাৰ পাছতে এই কাণ্ড সংঘটিত কৰাৰ পাছতে পোহৰলৈ আহিছে তেওঁৰ অনুৰাগীসকলে এতিয়া আলোচনা কৰিছে বা তেওঁক সমালোচনাৰে মুখৰিত কৰিছে যে গ্ৰেপ্তাৰ হ'ব নেকি ৰব্বানী ছায়াম আমি সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেক দৰ্শকৰ বাবে এই মুহূৰ্তৰ এই বিশেষ খবৰটো গুৱাহাটীৰ মাজমজিয়াত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিলে দেওবাৰৰ দিনটোত এগৰাকী জনপ্ৰিয় ইউটিউবাৰে এগৰাকী অভিনেতা বুলি ক'ব লাগিব যি কাণ্ড কৰিলে ইউটিউবাৰগৰাকীয়ে সকলোৱে হতভম্ব হৈ পৰিব গুৱাহাটীৰ 6 মাইলত জনপ্ৰিয় ইউটিউবাৰ ৰব্বানী ছায়ামে ফলমূলৰ ব্যৱসায়িক চুৰিৰে আক্ৰমণ কৰি পলায়ন কৰিছিল ইতিমধ্যে সকলোৱে জ্ঞাত আজি পুৱাৰ ভাগৰ পৰা দেওবাৰৰ দিনটোত জোকাৰি গৈছে এই কাণ্ডই ইতিমধ্যে হয়তো আপুনিও ৰব্বানী ছায়ামৰ অভিনয় চাইছে এগৰাকী ইউটিউবাৰ এগৰাকী অভিনেতা বুলি ক'ব লাগিব ডিজিটেল প্লেটফৰ্মত এগৰাকী জনপ্ৰিয় অভিনেতা আছিলে যিগৰাকী অভিনেতা বা ইউটিউবাৰক সকলোৱে চিনি পায় বা সকলোৱে তেওঁৰ ভিডিঅ'সমূহ উপভোগ কৰে আৰু সেইগৰাকী ইউটিউবাৰে আজি পুৱাৰ ভাগত গুৱাহাটী মহানগৰীৰ 6 মাইলত এগৰাকী ফলমূলৰ ব্যৱসায়িক চুৰিৰে আক্ৰমণ কৰি পলায়ন কৰিছিল গুৱাহাটীত আকৌ এটা গাৰ্নোম শিয়ৰি উঠা কাণ্ডই জোকাৰি গৈছে সমগ্ৰ গুৱাহাটী মহানগৰী গুৱাহাটীত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল জনপ্ৰিয় ইউটিউবাৰ ইতিমধ্যে সকলোৱে এই খবৰ বাতৰি লাভ কৰিছে বা সকলোৱে খবৰ লাভ কৰিছে গুৱাহাটীৰ 6 মাইলত চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰিছিল জনপ্ৰিয় ইউটিউবাৰ ৰব্বানী গ্ৰেপ্তাৰ হ'ব নেকি এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে গুৱাহাটীৰ মাজমজিয়াত চুৰিৰে ফলমূলৰ ব্যৱসায়িক আক্ৰমণ কৰিছিল ৰব্বানীয়ে গুৱাহাটীত সাধাৰণ কাজিয়াৰ মাজতেই সংঘটিত হৈছিল এই ভয়ংকৰ কাণ্ড আনফালে ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল ইউটিউবাৰ ৰব্বানী ছায়ামে ৰব্বানীৰ চুৰিৰ আক্ৰমণত দুজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি ক'ব লাগিব যে ৰব্বানী গ্ৰেপ্তাৰ হ'ব নেকি ইতিমধ্যে এই কথাক লৈ সৃষ্টি হৈছে সামাজিক মাধ্যমত নানান ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈছে তেওঁৰ অনুৰাগীসকলে তেওঁক সমালোচনা কৰিছে যে গ্ৰেপ্তাৰ হ'ব নেকি ৰব্বানী ছায়ামৰ যথেষ্ট ভিডিঅ' খুবেই পপুলাৰ হৈছিল খুব কম সময়তে তেওঁ ভিডিঅ'ৰ মাধ্যমেৰে অভিনয়ৰ মাধ্যমেৰে বা ইউটিউবৰ বিভিন্ন ভিডিঅ'ৰ জৰিয়তে তেওঁ সকলোৰে মুখলৈ আহি জিলিকি উঠিছিলে আৰু সেইগৰাকী সকলোৰে প্ৰিয় ইউটিউবাৰ প্ৰিয় অভিনেতা ৰব্বানী ছায়ামে কৰিলে ভয়ংকৰ কাণ্ড আজি পুৱাৰ ভাগত সকলোৱে জ্ঞাত পুৱাৰ ভাগত আজি গুৱাহাটীৰ 6 মাইলত ফলমূল কিনিবলৈ গৈ প্ৰথমে কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছৰে পৰা এগৰাকী ফলমূলৰ ব্যৱসায়ী কিদৰে চুৰিৰে আক্ৰমণ কৰিছিল ৰব্বানীয়ে তাৰ পাছতে সমগ্ৰ গুৱাহাটী মহানগৰী নগৰীত সৃষ্টি হৈছিল এই গাৰ্নোম শিয়ৰি উঠাৰ দৃশ্যই হতভম্ব কৰিছিল সকলোকে তাৰ পাছত এতিয়া ৰব্বানী ছায়াম গ্ৰেপ্তাৰ হ'ব নেকি এক ডাঙৰ প্ৰশ্ন পলায়ন কৰিছে ৰব্বানীয়ে চুৰিৰে আঘাত কৰি দুজনকৈ লোকক আঘাত কৰাৰ পিছত পলায়ন কৰিছে আৰু এইদৰে এগৰাকী সকলোৰে চিনাকি ইউটিউবাৰ এই কাণ্ড কিয় সংঘটিত কৰিছে বা তেওঁ ক'ত সাহস কৰিলে তেওঁ গ্ৰেপ্তাৰ হ'বনে নহয় তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে এগৰাকী ফলমূলৰ ব্যৱসায়িক আক্ৰমণ কৰা কাণ্ডই জোকাৰি গৈছে আৰু তাৰ পাছত এতিয়া ৰব্বানীৰ এই কাণ্ডক লৈ হতভম্ব হৈছে তেওঁৰ অনুৰাগীসকলেও আচৰিত খাইছে যে কি কৰিছে ৰব্বানীক গ্ৰেপ্তাৰ কৰাক লৈ ইতিমধ্যে সামাজিক মাধ্যমত বহুতে লিখিছে যে গ্ৰেপ্তাৰ হ'ব লাগে ৰব্বানীক গ্ৰেপ্তাৰ কৰিব লাগে তেওঁ এইদৰে এগৰাকী ফলমূলৰ ব্যৱসায়িক কাজিয়াৰ সূত্ৰপাত হোৱাৰ পাছতেই তেওঁ কিদৰে আক্ৰমণ কৰিছে বা ক'ত সাহস কৰিছে তেওঁৰ মুখে তৰ্কাতৰ্কি লাগিছে মুখে লাগিব লাগিছিলে কিন্তু তেওঁ চুৰিৰে আক্ৰমণ কৰাৰ দৰে কাণ্ড কিয় কৰিব ইয়াকে লৈ এতিয়া সকলো জাঙুৰ খাই উঠিছে বা সকলোৱে হুংকাৰ দিছে সামাজিক মাধ্যমত সমালোচনাৰ পাত্ৰ হৈ পৰিছে সকলোৱে কৈছে যে গ্ৰেপ্তাৰ হ'ব লাগে
ইউটিউবাৰগৰাকী অসমৰ এগৰাকী ইউটিউবাৰ গুৱাহাটী মহানগৰীৰ সমাজত যি কাণ্ড সংঘটিত কৰিছিল এগৰাকী ইউটিউবাৰ ৰাব্বানী চায়াম শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব লাগে ৰাব্বানী চায়ামৰ ইতিমধ্যে সকলোৱে ভিডিঅ' দেখা পাইছে খুব কম সময়তে জনপ্ৰিয় হৈ পৰা ৰাব্বানী চায়ামৰ আছে ফেন ফলোৱাৰ যথেষ্টখিনি আছে লাখ লাখ অনুৰাগী আছে আৰু সেইসকল অনুৰাগীয়ে এতিয়া বিচাৰিছে ৰাব্বানীৰ গ্ৰেপ্তাৰ হ'ব লাগে ৰাব্বানীয়ে ভুল কৰিছে ৰাব্বানীয়ে কিয় কৰিছে এই ধৰণৰ বিভিন্ন কাণ্ডক লৈ এতিয়া হতবিন্দ হৈ পৰিছে তাৰ মাজতে ৰাব্বানীয়ে পলায়ন কৰা কাণ্ড পোহৰলৈ আহিছে এতিয়া আমি প্ৰশ্ন কৰিছোঁ যে ৰাব্বানী চায়াম গ্ৰেপ্তাৰ হ'ব নেকি তেওঁক লৈ যি সামাজিক মাধ্যমত দেখা গৈছে দেওবাৰ দিনটোত পুৱাৰ ভাগৰ পৰা যথেষ্টভাৱে তেওঁক সমালোচনা কৰা হৈছে আৰু সেইগৰাকী ৰাব্বানী গ্ৰেপ্তাৰ হ'ব নেকি আপুনি কি বিচাৰিব যি ঘটনা সংঘটিত হৈছে ঘটনাৰ আঁৰত কি আছে বা ৰাব্বানীয়ে কিয় এই কাণ্ড সংঘটিত কৰিছে বা একো দুখ নোহোৱাকৈ এগৰাকী ফল মূলৰ ব্যৱসায়িক এখন কাজিয়াৰ বাবে মুখে হোৱা কাজিয়াৰ বাবে তেওঁক চুৰিৰে আঘাত কৰাৰ কাৰোবাৰ অধিকাৰ আছে নেকি ইয়াৰ বাবে আপুনি কি ক'ব আপুনি বিচাৰিছে নেকি ৰাব্বানী চায়ামৰ এই কাণ্ডক লৈ অধিক জানিবলৈ বা ৰাব্বানী চায়ামে কিয় এই কাণ্ড সংঘটিত কৰিলে বা ইয়াৰ বিচাৰ হ'ব লাগে ৰাব্বানী চায়ামক গ্ৰেপ্তাৰ হোৱাটো বহুতে বিচাৰিছে বা বহুতে কৈছে যে মূল কাৰণটো কি হৈছিলে কিয় সূত্ৰপাত হৈছিল কাজিয়াৰ এই বিষয়ে তদন্তলৈ আহিব লাগে এই ধৰণৰ সকলো কথা ইতিমধ্যে চৰ্চা লাভ কৰি আছে তাৰ মাজত আমি পুনৰ সুধিছোঁ যে ৰাব্বানী চায়ামক কি যদি তেওঁ সঁচাকৈ কোনো দুখ নোহোৱাকৈ এগৰাকী ব্যৱসায়িক তেওঁ চুৰিৰে আঘাত কৰিব পাৰিছে তেন্তে ক'ত সাহস কৰিছে বা কাৰ সাহসত তেওঁ ইমানখিনি ওপৰ যাব পাৰিছে এগৰাকী ইউটিউবাৰ হৈ গতিকে এই ধৰণৰ ইউটিউবাৰসকলক বহুলোকে কৈছে যে বহিষ্কাৰ কৰিব লাগে বঞ্চিত কৰিব লাগে এইসকলক আচলতে বেন কৰিব লাগে এই ধৰণৰ বিভিন্নজনে কৈছে গতিকে আপুনি কি বিচাৰিব এতিয়াই জনাওক কমেণ্ট বক্স খোলা আছে